ভাল ভাল ব্যক্তিসকল আমাৰ মাজৰ পৰা এজন এজনকৈ এইপুৰ স্থানৰ পৰা সেইপুৰ স্থানলৈ গতি কৰিছে। তো এই দীপক শৰ্মা দেৱো আমাৰ মাজত বৰ্তমান নাই। তো আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ আপুনি য'তে থাকক ভালে থাকক। আৰু তেখেতে দীপক শৰ্মা দেৱে হস্পিটেলত সেই অসুস্থতা অৱস্থাৰ পৰা জুবিন দালৈ বাহিৰ সুৰেৰে জুবিন দালে শ্ৰদ্ধাঞ্জলি জনাইছিল। তাৰে এই ভিডিঅ' আপোনালোকে চাওকচোন বাৰু।